ও হরি ও রাম শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ও নমো ভগৱতে বাসুদেৱায় জন্মদস্যায়তুমন্নয়দিতৰতে চট্ট বিজ্ঞাসরাত তেনে ব্রহ্ম হৃদয় আদিকময়ে মুহ্যন্তি যৎসুরায় তেজোবর্মিদং যথা বিনিময়ো যৎপ্রতিসগ্রোমিষা ধন্যাসেন সদনিরষ্টকহকং সত্যং পরম ধীমহি ধর্মপর্জিতা কর্তব্যবস্তু পরমো নিমচ্ছ শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম শ্রীমদ্ভাগবতে মহামুনি কীতে কিংবা পরঈশ্বরঃ সদ্রো হৃদি অবদিত্যতে যত্র কৃতিভি সুষুভি তৎক্ষণাৎ নিগমকল্পতরো গলিতং ফলং তুকমুখস্মিতদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভুবি হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ ভাৱ বান্ধৱ আই সমস্ত আমি আজি আপোনাৰ খবৰ চৰণৰ দাসৰো দাস প্ৰাণদাস আপোনাৰ খবৰ আশীৰ্বাদ আপোনাৰ খবৰ আজ্ঞা লৈ ভাগৱতৰ দশম স্কন্ধৰ কৃষ্ণৰ জন্মৰ শীৰ্ষৰ অকণমান পাঠ আৰম্ভ কৰিব বিচাৰিছোঁ হে পাছে দৈৱকীক মাতি লন্ত দেৱগণে অথাকি উকমাও ভয় হে নকৰিবা মনে এ বিষ্ণু বাসা লৈলে আহি এ গৰ্ভত তোমাৰ এ হেন দেখি ভৈল বৰ এ আনন্দ আমাৰ এ মাৰিবন্ত কংসৱাক নকৰিবা ভয় এ ৰাখি বন্ত যদু বংশ এ তোমাৰ ৰতন এ দৈৱকীক বুলি হেন আশ্বাস বচন এ আপোন থান কলৰি গৈলা দেৱগণ এ শুক নিগদতে শুনি শুক পৰীক্ষিত অৰোহিণী নক্ষত্ৰ দেৱে ভৈল উপস্থিত এ পৰম শোভন কাল ভৈল সিবেলাত অসুৰ ভিক্ষুত শীতল সুমং গল বহেবাত এ দশ দিশ প্ৰসন্ননীৰ মলতাৰাগন অমধু কৰে গুঞ্জৰে পুষ স্ফীত দেখিবন এ পৃথিৱীৰ সুমংগল অমিলিল অপাৰ
অনদ নদী প্ৰসন্ন পং কজে জাতিষ্কাৰ এই ভৈল মহা স্বচ্ছৱাতী সজ্জনৰ মন এই আকাশত স্তুতি কৰৈ সিদ্ধ মুনিগণ। এই ভাগৱত যেতিয়া চৈতন্য হয়, যেতিয়া কীৰ্তন হয়, যেতিয়া ভকতৰ দ্বাৰা এই ভাগৱত শ্ৰৱণ হয়, তেতিয়া ভগৱন্ত কৃষ্ণ বৈকুণ্ঠ ধামৰ পৰা এই ভাগৱত বস্তুৰ মাজলৈ নামি আহে। ভগৱন্ত প্ৰভু যেতিয়া বৈকুণ্ঠ ধামৰ পৰা এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা দেখি তেওঁ যেতিয়া নামি আহে, তেতিয়া বৈকুণ্ঠপতি নামি অহাৰ কাৰণে আকাশত থকা সিদ্ধগণ, মুনিগণ, তাৰাগণ, নক্ষত্ৰগণ, গ্ৰহগণ, জ্যোতিষ্ঠগণ সমস্তজনেই ভগৱন্ত প্ৰভুৰ চৰণৰ ফালে পুষ্পবৃষ্টি কৰে। সেইটো কাৰণে য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন হয়, সেই ঠাইত আহি ভগৱন্ত ঈশ্বৰ কৃষ্ণ প্ৰকাশ হয়। আৰু সেই ঠাইৰ যি অপায় অমংগল আছিলে, দুখ কষ্ট ৰোগ ব্যাধি আছিলে, ভগৱন্ত কৃষ্ণ হ'ল অমৃত। অমৃতৰ বৈশিষ্ট্যই হ'ল যে যিমানবিলাক দুখ কষ্ট যান্ত্ৰণা আছে সমস্তবিলাক দূৰ কৰি দিয়া। যিদৰে বহুত ডাঙৰ বেছি ৰ'দ দি থাকিলে আমি গৰমত উশাহ কৰি থকাৰ পাছত যিদৰে অকণমান ঠাণ্ডা বতাহ আৰু বৰষুণ আহিলে আমাৰ মনটো, হৃদয়খন শান্ত পৰি যায় নে নাযায়? যায়। গতিকে আমাৰ এই দেহ মনতো যেতিয়ালৈকে ভগৱন্ত কৃষ্ণ কথাৰ গুঞ্জ আমাৰ হৃদয়ত থকা ইষ্টদেৱ কৃষ্ণৰ চৰণৰ প্ৰতি যেতিয়ালৈকে প্ৰৱেশ নহ'ব, তেতিয়ালৈকে আমাৰ জীৱটো তাপিত হৈ কষ্ট পাই থাকে। আমাৰ লগত যিটো ঈশ্বৰৰ অংশ জীৱ আছে, এই জীৱটো তাপিত হৈ থাকে, কষ্ট পাই থাকে, দুখ কষ্ট ভোগ কৰি থাকে। যদিও দেখাত সুখ আনন্দতে আছে, কিন্তু জীৱটোৱে কষ্ট পায়। পৰম প্ৰভুৱে সেইটো কাৰণে কৃপা কৰি এই জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে আমাক ভাগৱত দিছে, গীতা দিছে, কীৰ্তন দিছে, দশম দিছে, ঘোষা দিছে, ৰত্নাৱলী দিছে, ৰামায়ণ দিছে, মহাভাৰত দিছে, মহান মহান উপনিষদসমূহ দিছে, বেদ বেদান্ত দৰ্শন দিছে। এই ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ জীৱটো শুদ্ধ হয়, পবিত্ৰ হয়, আৰু লগতে আমাক প্ৰতিপালন কৰি থকা আত্মা ঈশ্বৰ কৃষ্ণ এই কথা শ্ৰৱণ কীৰ্তন কৰি আনন্দিত হয়। সেইটো কাৰণে কৃষ্ণ শব্দৰ অৰ্থই হ'ল আনন্দ। ভগৱান কৃষ্ণ যেতিয়া নিৰ্গুণ ৰূপৰ পৰা, নিৰাকাৰ ৰূপৰ পৰা, বৈকুণ্ঠৰ তত্ত্বৰ পৰা বসুদেৱ আৰু দৈৱকীৰ সহস্ৰ বছৰ সাধনাৰ ফলত, কশ্যপ আৰু অদিতিৰ জীৱনজোৰা সাধনাৰ ফলত, বসুদেৱ আৰু দৈৱকীৰ জীৱনজোৰা দুখ কষ্ট সহনৰ ফলত ভগৱন্ত প্ৰভু যেতিয়া দৈৱকীৰ গৰ্ভলৈ আহিলে, দৈৱকীৰ গৰ্ভলৈ ভগৱন্ত প্ৰভু বৈকুণ্ঠৰ পৰা অহাৰ লগে লগেই এই ভূমিভাগত কি হৈছে? পদুম ফুলবিলাক অতি আনন্দৰে ফুলিবলৈ লৈছে। ভোমোৰা আৰু মৌ মাখিবিলাকে গুণগুণ চবতে গান গান কৰিবলৈ লৈছে। খুব মৃদু মৃদু বতাহ বলিবলৈ লৈছে। কম কম বৰষুণ আহিবলৈ লৈছে। সুশীতল বতাহ বলিবলৈ লৈছে। আৰু সেই বতাহত ভগৱন্ত কৃষ্ণৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধি ব্যাপ্ত হ'বলৈ লৈছে। এই পৰম পবিত্ৰ সুগন্ধি যেতিয়াই ব্যাপ্ত হ'বলৈ ল'লে, স্বৰ্গত থকা দেৱতা ইন্দ্ৰ, বৈকুণ্ঠত থকা পাৰিষদ নাৰদ, ব্ৰহ্মলোকত থকা ব্ৰহ্মাদেৱ, কৈলাশ ধামত তপস্যা কৰি থকা মহাবৈষ্ণৱ শিৱ আৰু গোটেই জগতক প্ৰতিপালন কৰি থকা জগতধাত্ৰী লক্ষ্মী, এই গোটেই কেইজন দেৱতা একত্ৰ হৈ কংসৰ অন্ধকাৰ কাৰাগাৰত তেওঁলোক আহি প্ৰৱেশ হৈ দিলেহি। কিয় প্ৰৱেশ হ'ল? আমাৰ পৰম প্ৰভু স্বামী দৈৱকীৰ গৰ্ভত আহি স্থিতি লৈছেহি। গতিকে যিজন হৰি এই ব্ৰহ্মাণ্ডৰ সমস্ততেই বাস কৰি আছে, সেইজন হৰিয়েও ভকতক আশীৰ্বাদ দিবৰ কাৰণে, লীলা কৰি তেওঁ পুণ্যৰ আমাক ভাগ দিবৰ কাৰণে মাতৃ দৈৱকীৰ গৰ্ভত আহি স্থিতি লৈ তেওঁ নৰৰ ৰূপত আমাক লীলা কৰি দেখালে। এই পৰম পবিত্ৰ কৃষ্ণৰ জন্ম কৰ্মৰ লীলা
কোনো মনুষ্যই যদি জীৱনত কেনেবাকৈ যদি শ্ৰৱণ কীৰ্তন কৰিবলৈ পায় তেতিয়াহ'লে তাৰ আগৰ জন্মৰ যদি কিবা পাপ আছিলে অন্যায় আছিলে অধৰ্ম আছিলে সমস্তবিলাক পাপ তাপ দুখ কষ্টৰ পৰা পূৰ্বজন্মৰ পাপৰ পৰাও তেওঁ মুক্ত হ'ব আৰু এই জন্মত তেওঁৰ লগত অক্ষয় পুণ্য সঞ্চয় হ'ব সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত বাকি গ্ৰন্থ এই জন্মত জ্ঞান দিয়ে এই জন্মত শিক্ষা দিয়ে এই জন্মত কিবা এটা শিকায় ভাগৱত গ্ৰন্থই জন্ম জন্মান্তৰৰ যদি সঞ্চিত পাপ আছিলে শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে সেইবিলাক পাপৰ পৰাও জীৱক মুক্ত কৰি দিয়ে এ অসংখ্যাত দুন্দু বিসৰ্গ কচানি বাৱে অয় অপেশ্বৰা নাচে বিদ্যা ধৰে গীত ধগাৱে বৰিসন্ত পুষ্পদেৱ শুনি নিৰন্তৰ এই সাগৰৰ লগত গৰ জন্ত জলধৰ যমুনাৰ জল উঠলি উঠিছে সেইদিনা যিদিনাখন কৃষ্ণ জন্ম হৈছে কিয় যমুনা স্বৰূপ নদীয়েও কৃষ্ণৰ চৰণ বিচাৰে সমুদ্ৰ দেৱতা উঠলি উঠিছে বোলে কি মোৰ স্বামী আহিছে সমুদ্ৰ দেৱতা উঠলি উঠিছে বোলে কি মোৰ স্বামী আহিছে মোৰ মালিক আহিছে গতিকে মই কি কৰিছো মই আনন্দ কৰিছো সমুদ্ৰৰ জোৱাৰে আকাশ চুব বিচাৰিছে এয়া কি এয়া হ'ল কৃষ্ণৰ আনন্দ এই মধ্যৰাতি আতি অন্ধকাৰ ভৈলচন সেই সময়ত উপ জিলা নাৰায়ণ মধ্যৰাতি কৃষ্ণ জন্ম হৈছে নাৰায়ণ এতিয়া কথা হ'ল মধ্যৰাতি মানেনো কি হা মধ্যৰাতি শব্দটোৰ অৰ্থ কি আমি মধ্যৰাতি সব ঘূৰ নিদ্ৰাত থাকো টোপনিত থাকো মধ্যৰাতি আমি সকলো অচেতন হৈ থাকো জ্বৰ হৈ থাকো হয় না নহয় এই অচেতন দেহটো কোনে চৈতন্য কৰি ৰাখে আমি যেতিয়া শুই থাকো মৰি নাথাকো জানো আমাৰ কিবা হেৰি থাকে জানো নাথাকে নহয় গতিকে আমাৰ এই দেহৰ পঞ্চভূতৰ দেহটোক তেতিয়া কোনে চৈতন্য কৰি ৰাখে ভগৱন্ত প্ৰভু আত্মা ঈশ্বৰ কৃষ্ণই সেই সময়ত কেৱল তেওঁহে সক্ৰিয় হৈ থাকে বাকি ইন্দ্ৰিয় মন সকলোবিলাক কি হৈ থাকে জ্বৰ হৈ থাকে সেইটো কাৰণে মধ্যৰাতি মানে এই মৰি থকা জীৱবিলাকক তেওঁ চেতনা দি থাকে উঠিলে গা ধুব থাকে এই দৈৱকীৰ গৰ্ভে আহি ভৈলন্ত বেকত ও চন্দ যেন প্ৰকাশন্ত পূৰ্বৰ দিশত এ কমল লোচন চাৰি এ ভুজে চাৰি অস্ত ও কণ্ঠত কৌস্তৱ শুভে এ গাৱে পিত বস্ত্ৰ এ অমূল্য কীৰ্তি ৰত্ন গলে পাৰে জিকি ও তাৰ ৰশ্মি কেশছয় এ দেখি চিকিমিকি এ মকৰ কুণ্ডলে সুমন্দিত দুই কৰ্ণ এ সুন্দৰ শৰীৰ মেঘ সমশ্যাম বৰ্ণ হিয়াতচি বৎস পান্তি এ গলে বনমালা এ কতিত প্ৰকাশ কৰৈ হে ৰত্নৰ মেখলা কেউৰ কংকনে কৰে এ কৰত দীপিতি এ পাদ পদ্ম দুখানিক এ দেখন্তে টিপিতি পৰম প্ৰভু দৈৱকীৰ গৰ্ভলৈ পুত্ৰ ৰূপত যে আহিছে তেওঁ পুত্ৰ ৰূপত আহিছে আৰু লগতে তেওঁ নিজৰ ৰূপটো লৈ আহিছে এফালে তেওঁ আহিছে পুত্ৰ ৰূপত আৰু অন্যফালে তেওঁ লগত লৈ আহিছে কিটো বৈকুণ্ঠপতিৰ ঈশ্বৰ ৰূপটো যে মই মাতৃৰ গৰ্ভত মই স্থিতি লওঁতে মোৰ শক্তি সামৰ্থ্য আৰু ইচ্ছাত তেওঁ নিজৰ ইচ্ছাত আহিছে মই পুত্ৰ ৰূপত স্থিতি ললো কিন্তু মোৰ প্ৰকাশটো কি মোৰ প্ৰকাশটো শংখ চক্ৰ গদা পদ্ম কণ্ঠত কৌস্তভ বক্ষত শিৱস্ত্ৰ
গলত বনমালা হয়নে ৰত্নৰ অলংকাৰ শিৰত কিৰীটি চৰণত নুপুৰ আঙুলিত তুৰ্যন্তি এই সমস্ত ৰত্নবিলাকে কি কৰিছে ভগৱন্ত কৃষ্ণক মূৰ্তিমন্ত হৈ স্তুতি কৰিছে মূৰ্তিবিলাক ভগৱান কৃষ্ণ পিন্ধি থকা নাই মূৰ্তিবিলাকে ভগৱান কৃষ্ণক পৰিধান কৰিছে ভগৱন্ত প্ৰভুক পৰিধান কৰাৰ লগতে কি কৰিছে মূৰ্তিবিলাকে সামবেদৰ মন্ত্ৰৰ সৈতে প্ৰত্যেকে হাত জোৰ কৰি কৰি সংশয় কৈছে হে মোৰ গুৰু হে দৈৱকী নন্দন হে কৃষ্ণ চক্ৰই কৈছে হে মোৰ শক্তি সামৰ্থ্য ঈশ্বৰ তত্ত্ব হে কৃষ্ণ গদাই কৈছে হে প্ৰভু তুমি মোৰ নাম বস্তুৰ নিৰাকাৰ নাম তত্ত্ব আৰু পদ্মই কৈছে জগতত যিমান সুগন্ধিত ভক্তিৰ তত্ত্ব আছে মই পদ্মস্বৰূপ তোমাৰ অংশ কণ্ঠত থকা কৌস্তভ ৰত্ন স্তুতি কৰিছে কি বুলি সমস্ত জীৱৰ আত্মাতত্ত্ব তুমি মোক পিন্ধি আছা প্ৰত্যেক জীৱ আৰু প্ৰকৃতিৰ প্ৰতিটো বস্তুত তুমি মোক প্ৰৱেশ কৰাই আছা এইটো কাৰণেই মই কি হৈ আছো তোমাৰ কণ্ঠত কৌস্তভ ৰূপেৰে শোভা কৰি আছো বনমালাই কৈছে এই পৃথিৱীখনৰ প্ৰত্যেকটো তত্ত্বত তুমি পঞ্চভূতত তুমি প্ৰকৃতিৰ পঞ্চভূত হৈ আছা আৰু সেইটো কাৰণে মই বনমালাৰ ৰূপত তোমাৰ গলত সদায় কি হৈ শোভিত হৈ আছো গতিকে আমি কৃষ্ণক স্তুতি কৰাৰ কিবা প্ৰয়োজন আছে জানো নাই আমি কৃষ্ণক স্তুতি কৰাৰ প্ৰয়োজন নাই আমি আমাৰ মংগলৰ কাৰণে আমি যে জীৱ হিচাপে ঈশ্বৰৰ কিবা পৃথিৱীলৈ আহিলো আমাৰ জীৱটোৰ কল্যাণৰ কাৰণে আমি ঈশ্বৰক স্তুতি কৰিব লাগে ঈশ্বৰে আমাৰ স্তুতি কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ ঈশ্বৰে যিমান অলংকাৰ আদি পৰিধান কৰি আছে সেই সমস্তই তেওঁক স্তুতি কৰিয়ে থাকে গতিকে তেওঁৰ ৰত্নৰ অলংকাৰবিলাকেও ভগৱন্ত কৃষ্ণক স্তুতি কৰি থাকে যদি তেওঁৰ অস্ত্ৰবিলাক অলংকাৰবিলাক তত্ত্ববিলাক ইমান শক্তিশালী সেইবিলাকক স্মৰণ কৰিলে যদি আমাৰ পুণ্যৰ ভাগ লাভ হয় সেই তত্ত্ববিলাকেও ভগৱন্ত কৃষ্ণক উপাসনা কৰে গতিকে আমি নৰ হৈ কিয় কৃষ্ণক স্মৰণ নকৰোঁ নামঘৰত ভাগৱত পাঠ হৈ থাকিলে আপোনালোকে কিয় নাযায় ভাগৱত শ্ৰৱণ কৰিবলৈ বৈকুণ্ঠৰ ঈশ্বৰ আহি নামঘৰত বিৰাজমান হৈছে আৰু আপোনালোকে ঘৰত সোমাই সোমাই আপোনালোকে আড্ডা মাৰি থাকিব ভগৱানে আপোনালোকক খুদাই এৰিব আপোনালোকৰ লগত থকা ভগৱানজনে আপোনালোকক ক্ষমা কৰিব এই জীৱবিলাকক ঈশ্বৰে কিয় আনিছিলে ঈশ্বৰৰ আনন্দৰ ভাগ দিবৰ কাৰণে যদি জীৱক আপোনালোকে আনন্দৰ ভাগৰ পৰা যদি কেনেবাকৈ বঞ্চিত কৰিছে তেতিয়াহ'লে ঈশ্বৰে আপোনালোকক কষ্ট দিব সেইটো কাৰণে আজি আপোনালোকৰ গৃহত দশম পাঠ হৈছে ভগৱন্ত কৃষ্ণৰ প্ৰকাশ হৈছে আজিৰ পৰা আপোনালোকৰ সেই ভুলবিলাকৰ সংশোধন হওক যদি নামঘৰত হৰি গুণ কীৰ্তন হৈছে দুঘণ্টা থাকিব নোৱাৰিলে 5 মিনিট সময় গৈ হলেও আঁঠু কাঢ়ি ভকতক দৰ্শন কৰি ঈশ্বৰ দৰ্শনৰ অকণমান আনন্দ হৃদয়ত লৈ ভকতৰ পৰা আজ্ঞা লৈ বিদায় লৈ আহিব আশীৰ্বাদৰ পৰা কেতিয়াও বঞ্চিত নহ'ব ভগৱন্তৰ আশীৰ্বাদৰ পৰা যদি আপোনাৰ জীৱটো বঞ্চিত হয় এই জীৱটোক কষ্ট দিয়ে এইটো কাৰণে জীৱৰ কষ্টটো ভগৱন্তৰে কষ্ট এই অমৃতময় ভাগৱত কথা আমি শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণেহে আমি নৰ শৰীৰ পাইছিলোঁ যদি আমি নৰ শৰীৰ পাই ভগৱন্তৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন নকৰোঁ তেতিয়াহ'লে এইটো পোৱাতকৈ আমি নোপোৱাই ভাল আছিলে সেইটো কাৰণে আপোনাৰ খবৰ ওচৰত আমাৰ এইটো নিবেদন যে যদি ভাগৱতলৈ যাব পৰা নাই তেতিয়াহ'লে য'ত ভাগৱত পাঠ হৈছে ভক্তিপূৰ্ণভাৱে সেইফালে নমস্কাৰ কৰি ইয়াৰ পৰাই সেৱা কৰিব যে হে প্ৰভু তোমাৰ স্থানলৈ গৈ তোমাৰ আশীৰ্বাদ লোৱাৰ ভাগ্য তুমি মোক দিয়া নাই কাৰণ বাহিৰলৈ মহিলা এগৰাকী তালৈ যাব নোৱাৰে হয়নে অতিথি যদি গৃহত আছে অতিথি আপ্যায়ন কৰিব লাগিব এগৰাকী যাব নোৱাৰে হয়নে নহয় ল'ৰা ছোৱালীকেইটাৰ কিবা দৰকাৰত দেউতাকো ক'বলৈ যাব লগা হ'লে তালৈ যাব নোৱাৰে কিন্তু যোৱাৰ আগত যদি পাঠ হৈ আছে ভাগৱত তেতিয়াহ'লে সেইফালে হাতজোৰ কৰি সেৱা কৰি প্ৰণাম কৰি কৈ থৈ যাব যে মই তোমাৰ চৰণ দৰ্শনৰ কাৰণে যাব নোৱাৰিলোঁ কিন্তু মোৰ ইচ্ছা আছিল হয়নে গতিকে তুমি মোক যাতে আকৌ ভৱিষ্যতে বঞ্চিত নকৰা ঈশ্বৰ কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ জীৱই পাবলৈ বিচৰাটো এইটো বহুত ডাঙৰ কথা শপত খাই আহিছিলোঁ গৰ্ভত থাকোঁতে যেতিয়া খুব কষ্ট পাইছিলোঁ আমি প্ৰত্যেকেই তেতিয়া হাতজোৰ কৰি কৰি ভগৱানক কৈছিলোঁ কি বুলি তুমি মোক মুকলি বতাহলৈ লৈ যোৱা মই তোমাক মোৰ মাতৃৰ অমৃত আধা তোমাক দিম আধা মই খাম যেতিয়া ভূমিষ্ঠ হ'ল তেতিয়া এটা খাওঁতে এইটো হাতেৰে ধৰি থাকে জানো ভগৱানে খাই গম পাইছেনে বাৰু লগে লগে পাহৰিলে মুঠি মাৰি অহাৰ কাৰণে হয়নে বাৰু
ঠিক আছে সেই অমৃতৰ ভাগ দিব নোৱাৰিলে নালাগে আৰে এই অমৃতৰ ভাগটো লোৱা তোমাৰ নাম অমৃত লৈ তেওঁক তাৰ ভাগ দিয়া গতিকে সেইকণ অমৃত আমি পান কৰিবলৈ যত্ন কৰিব লাগিব নহয় আমি গুৰু ধৰ্মত প্ৰত্যেকেই আশ্ৰয় লৈছোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে মাধৱ গুৰুজনে আমাক যি ধৰ্ম দিছে সেয়া এক শৰণ নাম ধৰ্ম আমি প্ৰত্যেকে এক শৰণীয়া হয়নে আমাৰ নামত বিশ্বাস আমাৰ নামৰ বাহিৰে বেলেগত ক'তো বিশ্বাস নাই হয় নহয় গতিকে আমি ভকতৰ সংগ লৈ আমি অকণমান নাম গুণ আমি শ্ৰৱণ কীৰ্তন নকৰিলে আমি গুৰু ধৰ্মৰ দূৰ কৰা হ'বনে নহ'ব যদি গুৰু ধৰ্মৰ দূৰ কৰিলে আমাৰ পাপ হ'ল নে নহ'ল আমাক যদি সদায় খাবলৈ অন্ন লাগে শুবলৈ বিচনা লাগে তেতিয়াহ'লে ভগৱন্তক অন্ন লাগে নে নালাগে ভগৱন্তক আপুনি কি ভাত মাছ দিব নেকি ঈশ্বৰ চিন্তা পাহৰিলা ভগৱন্তক অমৃত দিব লাগিব কি অমৃত ভাগৱত কথা আপোনাৰ কাণৰ ৰন্ধ্ৰেৰে ভগৱন্তৰ এই অমৃতময় কথা আপোনাৰ হৃদয়ত থকা হিষিকেশত পৰিব হিষিকেশে যেতিয়া এই হৃদয়ৰ ভগৱন্তৰ তেওঁ নিজৰ কথা যেতিয়া তেওঁ শ্ৰৱণ কৰিব তেতিয়া তেওঁ বৃন্দাবনত নৃত্য কৰিব কিহৰ নৃত্য আনন্দৰ নৃত্য সেইটো কাৰণে গোপীসকলে ভগৱান কৃষ্ণৰ হাতত ধৰি নৃত্য কৰিবলৈ পালে কিয় পালে আগৰ জন্মতে সাধনা কৰিছিলে তুমি মৰ্ত্যলে আমাক নৰ কৰি নিয়া আমি তোমাৰ চৰণত সেৱা কৰিম আৰু যদি সেয়াও কৰিব নোৱাৰো তেতিয়াহ'লে তোমাৰ হৈ অকল নৃত্য কৰিম সেইটো কাৰণে কৃষ্ণ থাকিলেও নৃত্য কৰে কৃষ্ণ নাথাকিলেও বৃন্দাবনৰ গোপীয়ে নৃত্য কৰে ৰামকৃষ্ণ নাম লৈ হা অকণমান সময় অদৃশ্য হৈ দিওঁতে হাহাকাৰ লাগি গৈছিলে হে হিয়াত চিমচ পান্তি এক গলে বনমালা অকথিত প্ৰকাশ কৰৈ হে ৰত্নৰ মেখলা কেউৰ কংকনে কৰে কৰত দীপিতি পাদ পদ্ম দুখানিক এ দেখখন তেটিপিতি ভগৱান কৃষ্ণৰ চৰণৰ পৰা কি প্ৰকাশ হয় হা কোটি চন্দ্ৰৰ সমান উজ্জ্বল এটা পোহৰ প্ৰকাশ হয় কেনেকৈ দেখিব সেইটো পোহৰ আমি দেখিবলৈ পাব লাগিব কেনেকৈ পাম আমি যেতিয়া ভগৱানক ভাল পাম আমি যেতিয়া ভগৱানৰ লগত প্ৰেম কৰিম আমি যেতিয়া ভগৱানৰ লগত এক হ'বলৈ যত্ন কৰিম আমি যেতিয়া মন প্ৰাণ হৃদয়েৰে ভগৱন্তক কম যে হে প্ৰভু খন্তেক সময় তোমাৰ চৰণ দুখন দেখা দিয়া তেতিয়া ভগৱানৰ কৃষ্ণৰ চৰণৰ পৰা একদম পোহৰ প্ৰকাশ হৈ আহি আপোনাৰ গোটেই দেহ মন হৃদয় গোটেইখিনি কি কৰিব স্পৰ্শ কৰি দিব গোটেই দেহ মন হৃদয় গোটেইখিনি কি কৰি দিব পোহৰ কৰি দিব সেই পোহৰ যদি কেনেবাকৈ আমাৰ হৃদয়ত পৰিছে তেতিয়াহ'লে কি হ'ব ভগৱন্ত কৃষ্ণৰ আমি সান্নিধ্য পাই গ'লো সেই সান্নিধ্য ভগৱান কৃষ্ণই প্ৰত্যেক জীৱক দিব বিচাৰে মোৰ চৰণৰ এই দিব্য জ্যোতি প্ৰত্যেক জীৱই লাভ কৰক কেনেকৈ পাব ভকতৰ সংগ ল'ব লাগিব গুৰুৰ চৰণত ভজিব লাগিব এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি ভাগৱতৰ মাজতেই ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ আছে এই অনুভৱটো আমি হৃদয়ত কৰিব লাগিব এ মোহৰ গৃহত হে ৰাম শৰীৰৰ জ্যোতি সুতি অগৃহ প্ৰকাশন্ত ঐ অদ্ভুত বালক বসু দেৱে দেখিলন্ত এ মোহৰ গৃহত উপজিলা নাৰায়ণ অপৰম বিস্ময় ভৈল এ তব ধনয়ন মাতি দৈবগী লালকাল টোপনি মধ্যৰাতি লালকাল দৈবগীৰ টোপনিত গৰ্ভত কোন শুই আছে দৈবগীৰ গৰ্ভত ভগৱান কৃষ্ণ শুই আছে কি হৈ শুই আছে তেওঁ গৰ্ভস্থ সন্তান হৈ শুই আছে তা বসুদেৱ কি কৰিছে বসুদেৱ শুই থাকিব পৰা নাই বসুদেৱে আকাশলৈ চাই আছে বোলে কি মোৰ পুত্ৰটো কেতিয়া আহিব মোৰ পুত্ৰটো কেতিয়া আহিব আৰে তেওঁ নেদেখাতে আহি গৰ্ভত বাস ল'লে দেৱতাই স্তুতি কৰিও গ'ল বসুদেৱে টোপনি গৈয়ে থাকিলে চকু দুটা মোহাৰি পেলাই আকাশৰ ফালে চাইহে দেখিছে দেখোন নাৰায়ণ বিৰাজমান হৈ আছে জগতৰ হৰি নাৰায়ণ আকাশত বিৰাজমান হৈ আছে শংখ চক্ৰ গদা পদ্ম দিব্য ৰূপত
শ্যাম সুন্দৰ হৈ ইখন ইখন হাঁহিৰে বসুদেৱৰ ফালে চাই তেওঁ দুখন হাতেৰে আশীৰ্বাদ দি আছে তেতিয়াহে বসুদেৱৰ প্ৰত্যয় হ'ল নাৰায়ণ মোৰ গৃহলে আহি গ'ল দেখা দিছে সেইটো কাৰণে তেওঁ হে ৰাম এ পৰম বিস্ময় ভৈল এ তব ধনয়ন অমিলিল সম্ভ্ৰম মাতি হে উল্লাসিল প্ৰাণ এ আঠে বেতে শপতে কৰিলা মনে স্নান কি কৰিলে যেতিয়া তেওঁ দেখিলে দেখি তেওঁ আঠে বেতে বহুতে পুহি আছে কিন্তু তেওঁ ভাৱনাৰে উঠি গ'ল উঠি গৈ কি কৰিলেগে ভগৱন্তৰ সাধনময় পবিত্ৰ জলেৰে সৈতে তেওঁ গা ধুইছে স্নান কৰিছে হয় নহয় হাতত জল লৈ কৰা স্নান কৰি স্নান নহয় হয়নে স্নানৰ প্ৰকাৰ আছে হা ভক্তিৰ স্নান হে পৰম পিতা হে পৰমেশ্বৰ তুমি আহি গ'লা মই তোমাৰ চৰণৰ জল শিৰত ললো মই তোমাৰ আশীৰ্বাদৰ ভাগ ললো এ স্নান শপত স্নান বুলি কৈছে বোলে কি কায় বাক্য মন এক কৰি মই তোমাৰ চৰণৰ জলেৰে সৈতে মই কি কৰিছো মই নিজক শুদ্ধ কৰি লৈছো সেইটো কোৱা হয় শপত স্নান এ কৃষ্ণৰ জন্মত পাইলা মহানন্দক এ অজুতে কধেনু মানে এ দিলা বাহ্মণ এ বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰি হৰি এ কৰিবে লাগিলা স্তুতি এ কৃতাঞ্জলি কৰি এ জানিলো সাক্ষাতে তুমি পৰম পুৰুষ পুৰাণ নিৰঞ্জন আনন্দ ৰূপ সৰ্বজান তুমি কি তুমি প্ৰাচীন পুৰুষ তুমি পুৰাতন পুৰুষ তোমাৰ কি নাই তোমাৰ জন্ম নাই তোমাৰ মৃত্যু নাই তুমি জন্ম মৃত্যুৰ বান্ধোনৰ পৰা সৰ্বদা মুক্ত তুমি সনাতন তুমি সত্য তুমি জগতৰ নিয়ন্তা তুমিয়ে হলা সকলোৰে পিতা তুমিয়ে হলা সকলোৰে মাতা হে পৰম প্ৰভু তোমাৰ কি কৃপা এইবাৰ তুমি মোৰ পুত্ৰ হ'বলৈ আহিছা বসুদেৱৰ সেইটোৱে আনন্দ যে হে পৰম প্ৰভু হে ঈশ্বৰ তোমাৰ কি কিবা তুমি জগতৰে পিতৃ জগতৰে প্ৰাচীন পুৰুষ তুমি অৰ্থাৎ প্ৰতিটো বস্তুৰ তেওঁৰ পৰাই উৎপত্তি কিন্তু এইবাৰ তুমি কি হৈছা মোৰ ভাৰ্যাৰ গৰ্ভত মোৰ পুত্ৰ হৈ এইবাৰ তুমি উৎপত্তি হৈ দেখাবলৈ আহিছা এইবাৰ তুমি মোক উদ্ধাৰ কৰিবলৈ আহিছা গতিকে আমাৰ মনৰ ভাৱটোক আমি শুদ্ধ কৰিব লাগিব সংস্কাৰী কৰিব লাগিব ভগৱান কৃষ্ণক বিচাৰি বহুত দূৰলৈ গৈ থাকিব নালাগে মানে ভগৱান কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি হৃদয়তে ইষ্টদেৱ আছে বুলি আমি যদি অনুভৱ কৰিব পাৰো তেতিয়াহ'লে ভগৱন্ত প্ৰভুক আমি সাক্ষাৎ পাম হে ৰাম নিৰঞ্জন আনন্দ স্বৰূপ সৰ্বজান তুমি সে কেৱলে সঞ্চাৰ এ সবে মায়াময় এ তোমাতে সে হন্তে হৱে এ সৃষ্টি স্থিতি লয় ব্ৰহ্মৰূপে সজা পালা এ ব্ৰহ্মৰূপে সজা পালা বিষ্ণু ৰূপ ধৰি এ ৰুদ্ৰ ৰূপে নিয়া সবে এ জগত সংহৰি এ খন্দিবাক লাগি পিঠি বীৰ মহাভাৰ এ মুহুৰ গৃহত আহি ভৈলাই অৱতাৰ এই মানুহে অধৰ্ম অন্যায় কৰিব যদিহে ভগৱান কৃষ্ণ প্ৰকাশ হৈ নাথাকে বোলে কি মনটো বেয়াৰ ফালে ঢাল খাব মনটো বেয়াৰ ফালে দৌৰিব মনটোৱে অশান্তিৰ ফালে দৌৰিব শান্তিৰ ফালে জাপৰি নিমেলিব সেইটো কাৰণে ভগৱান কৃষ্ণই অৱতাৰ লৈছে বোলে কি মই যি লীলা কৰিম এয়া মোৰ লীলা হ'ব মোৰ লীলা শ্ৰৱণ কীৰ্তন কৰিলে জীৱবিলাক শুদ্ধ হ'ব আৰু তেওঁলোক তেতিয়া কেতিয়াও বেয়াৰ ফালে যাব নোৱাৰিব এ ৰাজা বুলাই ফুৰে দৈত্য গণ কোটি কোটি এ সিটো দৈত্য সেনা মাৰি এ কৰিবা নিগুটি এ দুষ্ট সংহৰি থাপি বাহা পুণ্য পথ অপুৰী বাহা প্ৰভু ভক তৰ মনোৰত এ তোমাৰে সে ভকতিত ভুকুতি মুকুতি এ কৰিলন্ত বসুনে বে হে আনু নানা স্তুতি বসুদেৱে কি বুলি কৈছে যে তোমাৰ ভক্তিতেই ভকতি আৰু তোমাৰ ভক্তিতেই জীৱৰ মুক্তি জীৱ কেনেকৈ মুক্তি পাব
জড়তাৰ পৰা, অজ্ঞানৰ পৰা, অবিদ্যাৰ পৰা, তমসাৰ পৰা, দুখ কষ্ট যান্ত্ৰণাৰ পৰা ভগৱন্ত কৃষ্ণক ভক্তি কৰি ভগৱন্ত কৃষ্ণৰ চৰণত কায় বাক্য মন এক কৰি শৰণ লৈ ভগৱান কৃষ্ণক একমাত্ৰ ঈশ্বৰ বুলি ভজি জীৱই কি পাব? জীৱই তেনে কৰিলে ভক্তি হ'ব আৰু তেনে ভক্তিৰ বলত জীৱবিলাক কি হ'ব? বন্ধন মুক্ত হৈ যাব। কংসনায়ক দৰে টান থিৰনো শিকায় কৃষ্ণক বুলন্ত প্ৰভু শুনা অভিপ্ৰায় তুমি উপজিবা শুনি আকাশী বচন পাপী কংসে মাৰিলে তোমাৰ ভাতৃগণ তোমাৰ থাক তীক্ষণে পাইবা জান খান্দা ধৰি ধাইব কংস অন্তক সমান। ক'ত আছে সেইজন কংস? সেইজন কংস আমি প্ৰত্যেকেই যি কৃষ্ণৰ কথা শুনিব নিবিচাৰোঁ, যি ভগৱানৰ গীতা ভাগৱত শাস্ত্ৰৰ কথা আমি শুনি আনন্দৰ ভাগ ল'ব নিবিচাৰোঁ, যি কৃষ্ণৰ কথা শুনিব নিবিচাৰে, ভগৱান কৃষ্ণৰ আনন্দৰ ভাগ ল'ব নিবিচাৰে, যি ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰিলে ঈশ্বৰৰ আনন্দৰ সুখ পাব বুলি যিজনে ভাবি ল'ব নোৱাৰে, সেইজন কংস মামা, সেইজন কংকৰাই, সেইজন দুৰাত্মা, সেইজন দুৰাচাৰ। সেইটো কাৰণে ভগৱান কৃষ্ণই তেওঁ মহিমা দেখুৱাইছে, বোলে কি এই কংসৰাইবিলাকক বুধিব লাগিব। কৃষ্ণৰ ভক্তিটো, কৃষ্ণৰ কথাটো, কৃষ্ণৰ আনন্দময় তত্ত্বটো কাণ নিদিয়া এই কংসৰাইবিলাকক শাস্তি দিব লাগিব। কি শাস্তি দিব লাগিব? মায়াৰ শাস্তি দিব লাগিব। মায়াত থকা সকলক মায়াৰ শাস্তি, সত্যত থকা সকলক কি দিব? সাধু সন্ত মহন্তৰ সং দিব, ভাগৱতৰ সং দিব, ভক্তিৰ সং দিব আৰু ভগৱন্তৰ চৰণ দিব। সেইটো কাৰণে আমাক কি লাগে? ভগৱান কৃষ্ণৰ একান্ত ভক্তি লাগে। আমাৰ লগত বহি থকা ভক্তিহীন কংসৰাইজন তেতিয়া দুৰ্বল হ'ব। এই কংসৰাই বাহিৰত নাই, আমাৰ ভিতৰতে বহি আছে। সাৱধানে থাকা প্ৰভু হৈয়া সচকিত পাপিষ্টক দৰে মূৰ থিৰ নুহিচিত এহি বুলি বসুদেৱ মৌন হৈয়া পাছে আছে দৈৱকীও পুত্ৰ মুখ দেখি লন্ত পাছে। প্ৰথম কোনে দেখিছে? প্ৰথম বসুদেৱে দেখিছে। বসুদেৱ কি? বসুদেৱ বৃত্তি। দৈৱকী কি? দৈৱকী ভক্তি। প্ৰথম বৃত্তিটো আগত। যদি মদ খায়, ভাং খায়, জুৱা খেলে, আড্ডা মাৰে, আনক ঠগ প্ৰবঞ্চনা কৰে, কৃষ্ণৰ নাম ল'লে উদ্ধাৰ নহয়। কিয় নহয়? বৃত্তিটো বেয়া। সেইটো কাৰণে প্ৰথম বৃত্তিৰূপী বসুদেৱে কৃষ্ণক দেখা পাব লাগিব। বসুদেৱৰ বৃত্তি কি? বসুদেৱৰ বৃত্তি সৎবৃত্তি। কি বৃত্তি? কংসক কথা দিছিলে। কংস দুৰাত্মা আৰু দুৰাচাৰ। কি বুলি কথা দিছিলে? যে মোৰ ভাতটাক তুমি মৃত্যু নিদিবা, তেওঁক মই ৰক্ষা কৰিব বিচাৰিছো, তুমি মোক যি কোৱা মই তাকে পালন কৰিম। কংসই ক'লে সন্তান জন্ম হ'লে মোৰ হাতত তুলি দিব লাগিব, বোলে তাকে কৰিম। এটা কথাও বাক্য তেওঁ বিচলিত হোৱা নাই। যিমান সন্তান জন্ম হৈছে বসুদেৱে কংসৰ হাতত নি তুলি দিছে, যি কৰা মই তোমাক বাক্য দি থৈছো, মোৰ সন্তানৰ মুখ মই লগত ৰখা নাই, মই মোৰ ভাৰ্যা দৈৱকীক ৰক্ষা কৰিব লাগিব। দৈৱকী কি? দৈৱকী ভক্তি। ভক্তিক ৰক্ষা কৰিবৰ কাৰণে পুত্ৰকো ত্যাগ কৰিব লাগিব, সংসাৰ ত্যাগ কৰিব লাগিব। সেইটো কাৰণে কি কৈছে? এই ভক্তি কিমান শক্তিশালী আমাক বুজালে। ভক্তি কি? কৃষ্ণৰ মাতা। বৃত্তি কি? বৃত্তি কৃষ্ণৰ পিতৃ বসুদেৱ। এই বসুদেৱ ৰূপী বৃত্তি, দৈৱকী ৰূপী ভক্তি, এই দুটা বস্তু যদি এক হয় তেতিয়াহে নমস্কাৰ হয়। যদি বৃত্তি শুদ্ধ নহয়, নমস্কাৰ শুদ্ধ নহ'ব। সেইটো কাৰণে আমি সদায় সৎবৃত্তিত থাকিব লাগিব, শুদ্ধ ভাৱনাত থাকিব লাগিব, শুদ্ধ স্বভাৱত থাকিব লাগিব, শুদ্ধ আচৰণত থাকিব লাগিব। আমি কি কৰি আছো ঈশ্বৰে চাই আছে, দেখি আছে, আমাৰ হৃদয়তে বহি আছে। আমি নাজানো নেকি এইটো কথা? কৃষ্ণ যে আমাৰ লগতে বিৰাজমান হৈ আছে, আমি এইটো কথা অনুভৱ কৰিব নোৱাৰো নেকি? কলিকালৰ মনুষ্যই যদি আমাৰ হৃদয়তে কৃষ্ণ বহি আছে, আমি আনক কিয় হিংসা কৰিব লাগে? আনৰ অমংগল কিয় চিন্তা কৰিব লাগে? আনৰ কিয় অনিষ্ট কৰিবলৈ বিচাৰিব লাগে? আমাৰ নিজৰে অনিষ্ট হ'ব নে নহ'ব? সেইটো কাৰণে আমি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব, শাস্ত্ৰৰ কথা বুজিবলৈ যত্ন কৰিব লাগিব, আমি নিজক সদায় নিৰ্মল কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, হয়নে? খাবলৈ চাফা পানী বিচাৰিলে নহ'ব। আমি খাবলৈ বিচৰা পানীখিনি চাফা হোৱাৰ লগতে যিটো পাত্ৰত জলখিনি ভৰাম, সেই পাত্ৰটো পৰিষ্কাৰ হ'ব লাগিব।
যদি সেই পাত্ৰটো কেনেবাকৈ লেতেৰা হয়, ভাৱনা বেয়া ভাৱ, বেয়া চিন্তা, হিংসা দেশ এইবিলাকেৰে সেইটো যদি পাত্ৰটো লেতেৰা হৈ থাকে, নিৰ্মল জল ভক্ষণ কৰিলে সেই জলে আপোনাৰ স্বাস্থ্য কেতিয়াও শুদ্ধ কৰিব নোৱাৰে। ভক্তিৰ গংগা, ভকতৰ চৰণ, ভগৱানৰ নাম বস্তু আৰু গুৰুৰ চৰণত আশ্ৰয়, এইকেইটা বস্তুৱেহে আমাৰ হৃদয়খন শুদ্ধ কৰিব, আমাৰ কায় বাক্য মন পবিত্ৰ কৰিব। তাৰ পাছত কৃষ্ণৰ নাম লৈ জল পান কৰিলেহে আমি নিৰোগী হৈ থাকিব পাৰিম। নহ'লে যিমান পৰিষ্কাৰ পানী নাখাওক, হয়নে, যদি পাত্ৰটো লেতেৰা হৈ আছে কেতিয়াও বেমাৰ ব্যাধি নোহোৱাকৈ নেথাকে। হে ৰাম, হে মহাপুৰুষৰ চিহ্ন, হে জানি মহাসতী অপৰিতুতিকৰন্ত বিষ ময় হুয়া মাতি, এ যিটো ব্ৰহ্মৰূপ নিৰাকাৰ নিৰঞ্জন, এ তেন্তে তুমি জানিলো খাতে নাৰায়ণ, এ একোকালে মনুষ্যমীৰ এ তোৰ নেৰাই হাত, এ নকৰে ভকতি যাবে এ মাধৱ তোমাৰ, এ তোমাৰ পাবত যেবে কৰিলে আশ্ৰয়, এ তেবে সুস্থ হৈয়া থাকে এ পৰম নিৰ্ভয়, এ যেবে নষ্ট ভৈল লোক এ মহাপলয়ত, এ তুমি মাত্ৰ আৱশেষ এ থাকা হা অন্তত, এ দুনাই কালৰ ৰূপ হৈয়া স্ৰজা নাৰায়ণ, এ তোমাৰ চৰণে আবে এ পখিলো শৰণ, এ দুৰ্ঘোৰ কংসক ভয়ে এ তনুকম্পমান, এ ভকতৰ ভয় হাৰি এ কৰা পৰিত্ৰাণ, এ তোমাক নজানে যেন মতে কংস পাপ, এ ইটো দিব্য ৰূপ বাবে এ সম্বৰিও বাপ। কংস দুৰাচাৰ, দুৰাত্মা, অ তোমাক সপোনত দেখি থাকে, কিন্তু তুমি যে আহিবা তেওঁটো বিশ্বাসত নলয়, হয়নে বাৰু? কৃষ্ণ জন্ম হ'ব, বসুদেৱে সপোনত দেখি থাকে। কি দেখি থাকে? কংসই দেখি থাকে। কি দেখি থাকে? শংখটোৱে বুকুত হেঁচা মাৰি কংসক মৰা দেখি থাকে, চক্ৰপাতে শিৰটো কাটি পেলাই কংসক বধ কৰা দেখি থাকে, আৰু গদাই সৈতে কোবাই কোবাই কংসক অচেতন কৰি দিয়া দেখি থাকে, মূৰ্ছিত হোৱা দেখি থাকে। এতিয়া কৃষ্ণ যে তেওঁক মৃত্যু দিবলৈ আহিব এই কথাটো বিশ্বাস নকৰে। কাক জগৰীয়া কৰিছে? ভণ্টি, তেওঁ নিজৰ ভনীয়েক দৈৱকীক, আৰু জোঁৱায়েক কাক? বসুদেৱক জগৰীয়া কৰিছে। আৰে যি জগৰীয়া নহয় তাক কিয় জগৰীয়া কৰিছা? হয়নে বাৰু? আৰে কংসৰ মৃত্যু সোনকাল হ'ব লাগিব। কিয় সোনকাল হ'ব লাগিব? যদি কৃষ্ণক শত্ৰুতা কৰা মৃত্যু বহুত দেৰিকৈ আহিব, ভকতক শত্ৰুতা কৰ তেতিয়া সোনকালে আহিব। সেইটো কাৰণে বসুদেৱ আৰু দৈৱকী ভকত, কংসই সেইটো কাৰণে প্ৰথম ভকতত শত্ৰুতা কৰিছে, অৰ্থাৎ কৃষ্ণই কৰাইছে। গতিকে আমাকো বুজাইছে, কেৱল ঈশ্বৰক ভাল পালে নহ'ব ভক্তি। কাক ভাল পাব লাগিব? নৰক ভাল পাব লাগিব, প্ৰকৃতিক ভাল পাব লাগিব, জীৱক ভাল পাব লাগিব, জগতক ভাল পাব লাগিব, তাৰ পাছতে নিজক ভাল পাব লাগিব। সেইটো বহুত ডাঙৰ কথা। এ ৰাম দুৰ্ঘোৰ কংসক ভয়ে তনুকম্পমান, এ ভকতৰ ভয় হাৰি এ কৰা পৰিত্ৰাণ, এ তোমাক নজানে যেন মতে কংস পাপ, এ ইটো দিব্য ৰূপে আবে সম্বৰিও বাপ, এ তোমাতেহে লাগি উদ বেগ কৰে মন, এ শংখ চক্ৰ গদা পদ্ম এ ঢাকা নাৰায়ণ, অ কংস ভয়ে কাম্পে অজ্ঞা অ নিৰমূৰ বুক, অ এতেকে বুলিয়া ভৈলা হে দৈৱ কিনিছো। ডাঙৰ কথা এইটোৱেই, আমি কৃষ্ণক সদায় চাই থাকিবলৈ বিচাৰিব নাপায়। মাতৃ দৈৱকীকো খন্তেকহে দেখা দিছে ঈশ্বৰৰ ৰূপত, হয়নে? গতিকে আমি কাক চাব লাগিব? আমি ভকতক চাব লাগিব, বৈষ্ণৱক চাব লাগিব, হয়নে? নামঘৰলৈ গৈ নামঘৰৰ আসনভাগ চাব লাগিব, হয়নে? নামঘৰৰ প্ৰতিটো খুঁটা চাব লাগিব, হয়নে? গতিকে তাতেই হৰি বিৰাজমান হৈ আছে, হৰিৰ স্বৰূপ তাতেই বিৰাজমান হৈ আছে, হয় নহয়? গতিকে আমি নেদেখা কৃষ্ণজনৰ কথা ইমানকৈ ভাবি থাকিব নালাগে। কৃষ্ণৰ নাম, কৃষ্ণৰ যশ, কৃষ্ণৰ গুণ
আমি এইখিনি কৰ্ণৰ ৰন্ধেৰে শ্ৰৱণ কৰি হৃদয়ত সেইখিনি উপলব্ধি কৰিব লাগে এ হেন শুনি হাঁহি মাতি লন্ত চক্ৰ পানী এ উপৰি জন্মৰ কথা এ শুনা দুয়ো প্ৰাণী পূৰ্বত আছিলা তুমি পিঞ্চি নামে সতী এ বসুদেৱ আছিলা তপা প্ৰজাপতি কৃষ্ণই কি কিবা কৰিলে বসুদেৱ আৰু দৈৱকী আগৰ জন্মত কি আছিলে নাজানে জন্ম দি মায়াটো ছেট কৰি থৈছে কৃষ্ণই কৈছে মই মায়ামুক্ত কৰি দিওঁ জীৱক বোলে কি তুমি আগতে সুতপা আছিলা দিব্য সহস্ৰ বছৰ সাধনা কৰিছিলা আৰু হে দৈৱকী তুমি এগৰাকী পিঞ্চি নামৰ দেৱী আছিলা দুইজনে একেলগ হৈ ব্ৰহ্মাৱৰ্তত হাজাৰ হাজাৰ বছৰ এই দেহক জড় কৰি কেৱল মোক উপাসনা কৰিছিলা সেই উপাসনা কৰা স্বত্তেও এই কংসৰ কাৰাগাৰত অকণমান উপাসনা কৰিবলৈ বাকী থাকি গ'ল এই কংসৰ কাৰাগাৰত অকণমান তোমালোকে মোক স্তুতি কৰিবলৈ বাকী থাকিলে আৰু এই স্তুতি অকল তোমালোকে কৰিলে নহ'ব 5 জন দেৱতায়ো মোৰ পৰা বৰ লৈ থৈছে বোলে কি তুমি গৰ্ভত থাকোতে এবাৰ স্তুতি কৰিবলৈ আমাৰো মন আছে বোলে কিয় বোলে তোমাৰ গৰ্ভত থাকি আমি তোমাক যে স্তুতি কৰিছিলোঁ তেতিয়া ক'লে মই যেতিয়া দাপৰ যুগত কৃষ্ণ ৰূপেৰে অৱতাৰ ল'ম মই যেতিয়া কংসৰ কাৰাগাৰত মাতৃ দৈৱকীৰ গৰ্ভত যেতিয়া মই স্থিতি ল'ম সেই 5 জন দেৱতা তোমালোকে মোক তাত গৈ স্তুতি কৰিবা হয়নে বাৰু কথাটো গতিকে সেইজন কৃষ্ণক ভক্তি কৰিলে ভগৱন্ত প্ৰভু কি হ'বলৈ আহে সেই ভকতৰ গৃহত পুত্ৰ ৰূপত জন্ম ল'বলৈ আহে মানে সেইটো কাৰণে সৎপুত্ৰ পাবলৈ এদিন দুদিন নহয় 7টা জন্ম সাধনা কৰিব লাগিব যদি বৈষ্ণৱ পুত্ৰ এজন যদি কোনোবাই পাবলৈ হয় নহয় পুত্ৰ পাব বৈষ্ণৱ পুত্ৰ এজন যদি কেনেবাকৈ পাবলৈ হয় তেতিয়াহ'লে পিতৃ মাতৃয়ে 7টা জন্ম সাধনা কৰিব লাগিব 7 বাৰ জন্ম ল'ব লাগিব 7 বাৰ জন্ম লৈ ভকতৰ চৰণ সেৱা কৰিব লাগিব ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব লাগিব তাৰ পাছতে 7 নম্বৰ জন্মটোতে সেই পিতৃ মাতৃৰ গৃহলৈ এজন বৈষ্ণৱ পুত্ৰ আনিব সেইটো কাৰণে ঋষিসকলে কাৰ কথা কৈছে প্ৰথম ভাগৱতৰ প্ৰথম স্কন্ধত বোলে আমাক ভগৱানৰ কথা ক'ব নালাগে এতিয়া কাৰ কথা কোৱা বৈষ্ণৱৰ কথা কোৱা বৈষ্ণৱ হ'ব পৰাটো কিমান ডাঙৰ কথা আমাক ভাগৱত শাস্ত্ৰই শিকাইছে সেইটো কাৰণে আমি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিলেহে আমি বৈষ্ণৱিক জ্ঞান লাভ কৰিম আৰু বৈষ্ণৱিক জ্ঞান লাভ হ'লেহে আমি বৈষ্ণৱ হ'ব পাৰিম হে ৰাম সৃষ্টি কৰিবা ব্ৰহ্মা 2 কুৱা দেখিলা শুনি দুয়ো পানী ঘূৰ তপৱা চৰিলা সহিলা হিম মহা ৰৌদ্ৰ বৃষ্টিপাত হে বায়ু ভক্ষী থাকা কত ভুঞ্জি পকা পাত আৰাধিলা মুক তপ কৰিয়া খৰি বহি গৈলা দিব্ৰ বাহ হাজাৰ বৰিষ হিৰূপে দেখা দিয়া বুলু লোৱা বৰ বুলু বোলা হাপুত্ৰকে হৌক তুমি সমহৰ বসুদেৱ দৈৱকীক স্মৰণ কৰাই দিছে কৃষ্ণই বোলে তোমালোকক সংসাৰ কৰিবলৈ তোমাৰ পিতৃ ব্ৰহ্মাই আজ্ঞা কৰিলে তোমালোকে ব্ৰহ্মাৱৰ্তত গৈ দিব্য 12,000 বছৰ গছৰ পকা পাত খাই অকল জলপান কৰি দিব্য 12,000 বছৰ কিমান সময় জানেনে 1 কোটি সত্যত এটা যুগ হ'ব সত্যত এটা দাপৰ কলি 1 কোটি যুগতকৈও বেছি হ'ব তেওঁলোকে যিমান দিন তপস্যা কৰিছিলে সিমান দিন তপস্যা কৰাৰ কাৰণে কি হৈছে সিমান দিন তপস্যা কৰাৰ কাৰণে কি হ'ল জগতৰ হৰিয়ে দেখা দি দিলে তেওঁ নিৰাকাৰ আকাৰলৈ নাই এওঁলোকৰ তপৰ শক্তিৰ যোগেদি কি হৈ গ'ল তেওঁ আকাৰলৈ আহি গ'ল সেইটো কাৰণে ধৰ্মৰ প্ৰথম পদটো হ'ল তপ কোনে কৰিছিলে প্ৰথম সৃষ্টিকৰ্তা ব্ৰহ্মাই তাৰ পাছত কৰিছিলে সুতপা আৰু পিঞ্চিয়ে তাৰ পাছত কৰিছিলে কৰ্দম ঋষিয়ে আৰু আজিও কৰি আছে কোনে কৈলাশ ধামত মহাবৈষ্ণৱ কিবাৰে যি তেওঁ জন্ম হোৱাৰ পৰা সাধনা তপস্যা কৰি আছে আজিও কৰি আছে সেই তপস্যা কেতিয়া শেষ হ'ব যেতিয়া জগত সংহাৰ কৰিব হ'ব তেতিয়াহে তেওঁ তপস্যাৰ পৰা উঠিব
আজিও তেওঁ তপস্যা কৰি আছে, ঈশ্বৰ কৃষ্ণক উপাসনা কৰি আছে। সেইটো কাৰণে আমি এইটো জন্ম পাইছোঁ ভগৱানৰ কৃপাত। গতিকে তপোময় সাধনা কি? হৰিৰ গুণ নাম জপ। যদি আমি ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰোঁ, হয়নে, তপ শৌচ, হয়নে, দয়াদান সত্য ধৰ্মৰ 4 পদ ৰক্ষা হ'ব। এই হওক বুলি মই গৈলো বৰ দিয়া, নুখুজিলা মুখ্য মোতে মুহিলে কমায়া। মোৰ মায়া শক্তিটো বৰ শক্তি আছে, খালী আছিলে। হে বসুদেৱ, মোৰ ৰূপটোৰে সৈতে তোমালোকক মোহিত কৰি দিলো। তোমালোকে বিচাৰিব লাগিছিলে মুখ্য, মোক কি বিচাৰিলা? সংসাৰ বিচাৰিলা। বোলে আমাক পুত্ৰ লাগে, কিন্তু পুত্ৰ হলেই নহব। কি পুত্ৰ হ'ব লাগিব? তোমাৰ নিচিনা হ'ব লাগিব। এতিয়া ঈশ্বৰে ভাবিলে মোৰ নিচিনা এই জগতত কোন আছে? ময়েই, হয়নে বাৰু? সেইটো কাৰণে তেওঁ প্ৰথমবাৰ আহিলে পিঞ্চি গৰ্ভ আৰু সুতপাৰ হৰি ৰূপেৰে, দ্বিতীয়বাৰ আহিলে কশ্যপ আৰু অদিতিৰ কি হলে বামন ৰূপেৰে, আৰু তৃতীয়বাৰ আহিছে কলৈ? এই ভূমিভাগলৈ দৈৱকী নন্দন কৃষ্ণ ৰূপেৰে। এই 3 অৱতাৰৰ তত্ত্বৰে ঈশ্বৰে জীৱবিলাকক উদ্ধাৰ কৰিব বিচাৰিছে, তেওঁ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰায়। হে ৰাম, এই অদিতি কশ্যপ আছে ভৈলা তোৰা 2, সিজন্মটো উপজিলো হে বামন ৰূপ হুই। এ তৃতীয় জন্মতই আবে নিজৰ ৰূপ ধৰি, উপজিলো তোমাতে সত্যক ৰক্ষা কৰি। ভগৱানে বুজাইছে যে তোমালোকে বাক্য দিলে ৰাখিবা। মইতো ভকতক বাক্য দিলো, মই 3 বাৰ ৰক্ষা কৰিছো, হয়নে বাৰু? সেইটো কাৰণে আমি বাক্য দি বাক্য লৰাব নালাগে। যি বাক্য দি বাক্য লৰাই তাৰ অধৰ্ম হয়, পাপ হয়। এই পাপ সহজে খণ্ডন নহয়। এই ব্ৰহ্মৰূপে চিন্তা নুহি কৰা পুত্ৰ স্নেহ, ই জন্মে অৱশ্যে মুখ্য পাইবা এৰি দে। এইবাৰ তোমালোকে মোক ঈশ্বৰ বুলি চিনি নোপোৱা, বোলে কি এইবাৰো মই তোমালোকক মোহিত কৰি ৰাখিম, কিন্তু অন্তিমত চিনি পাবা। তেতিয়া কি হ'ব? তেতিয়া তোমালোকৰ মুখ্য লাভ হ'ব। এই কংসক সংকিয়া যেবে শুনিও পাই, থৈও নিয়া মোক গোকুলত পলোৱাই। উপজিবে যোগ মায়া যশোদাৰ ঘৰে, মোক থৈয়া টাংক লৈও আশিও সত্তৰে। এহি বুলি তা সম্বাক বিষ্ণু ভৈলা চুপ, দুহান্তৰ আগতে ভৈ লন্ত শিশুৰু। সামৰণে নাই, অকণ পঢ়ো। যোগমায়াৰ কথাখিনি পঢ়ি দিওঁ ন? হা, যোগমায়াৰ কাহিনীখন? ঠিক আছে, হ'ব। তাৰমানে যোগমায়াৰ কথা ওলোৱাৰ কাৰণে, সেইটো কাৰণে আপোনালোকৰ আজ্ঞা লৈছোঁ। তাৰমানে মায়াৰ কথা ওলালে মায়াৰ শক্তিটো বাঢ়ি যায়। সেইটো কাৰণে কৃষ্ণৰ কথাখিনিতে বোলো ৰাখিম নে যোগমায়াৰ কথাখিনিও ক'ব লাগিব? কৃষ্ণই দিছে। হে ৰাম, হে কৃষ্ণৰ দেশ পাছে বসুদেৱে শুনি, ভাগিলনি হল টান পাৱৰ আপুনি। কি হৈ গ'ল? সপোনটো ভাগি গ'ল। বসুদেৱে বাস্তৱত কৃষ্ণক তেনেকে দেখা নাই। কিহত দেখিছে? স্বপ্নতহে দেখি আছে। তাৰপাছত স্বপ্নটো ভাগি গ'ল। স্বপ্ন ভাগিলত কি হ'ল? দেখিছে দেখোন দৈৱকীৰ কোলাত শিশু এটা শুই আছে। তেতিয়াহে গম পাইছে, ওপৰত দেখাজনেই এইজন। পুত্ৰ ককুলাত লৈয়া বজাইবে খোজন্তে, উপজিল যোগমায়া যশোদাত হন্তে। কিন্তু এটা বৰ ডাঙৰ কথা দেই, যোগমায়াও জন্ম হৈছে কিন্তু দৈৱকীৰ উদৰৰ পায়। এই কৃষ্ণ জন্মৰ আগতেই জন্ম হ'ল। তেনেধৰণে জন্ম হৈছে। তাৰমানে বাহ্যিক নহয় নহয় নহয়, সেইসকল যোনিজাত হ'বই নোৱাৰে। নহ'লেনো নাৰায়ণ কেনেকে হ'ব বাৰু? বাহিৰে ভিতৰে পুত্ৰই দেখা দিব পাৰে জানো? তেওঁহে পাৰে দেখা দিব। তেওঁ দেহটো মায়া,
কৃষ্ণই যিটো নৰদেহ লৈছিলে সেই দেহটো মায়া কাৰণ মায়া বুলি কেনেকৈ গম পালে অৰ্জুনে যেতিয়া ভগৱান কৃষ্ণক সেৱা কৰি তেওঁৰ লগত কথা পাতি থাকে ঠিকেই থাকে যেতিয়া তেওঁৰ ফালে পৃথিৱীতে ঘূৰি চাই থাকে কৃষ্ণ দেখোন নাই ক'ত গ'ল আকৌ চকু মুদি কৃষ্ণক ধ্যান কৰিব লগা হয় তাৰপাছত দেখে কৃষ্ণ আকৌ পাছলৈ ঘূৰি চাই থাকে বোলে কৃষ্ণ ৰৈ আছে তেতিয়া শেষত কি অৰ্জুনে বুজি পাইছে এওঁ দেহটো মায়াহে আচলতে এইটো মিছা বস্তু এইটো চাই থাকিবলৈ বিচৰাটো মোৰ ভুলহে হয়নে বাৰু সেইটো কাৰণে কৃষ্ণৰ দেহটো কি কৃষ্ণৰ দেহটো মায়া কৃষ্ণৰ কি কৃষ্ণৰ কথা কৃষ্ণৰ গুণ কৃষ্ণৰ নাম কৃষ্ণৰ যশ কৃষ্ণৰ লীলা এইখিনি সত্য এইখিনি সত্য বস্তু সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰজতে কয়িতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল পীত তোমাৰ আনন্দ দান কৰা ৰূপটো মায়াৰে কল্পনা কৰা তোমাৰ গুণযশ আৰু লীলাৰ যি চৈতন্য সনাতন সত্য শুদ্ধ তত্ত্ব সেয়াহে সত্য বস্তু তোমাৰ হে ৰাম পালি পোহৰীয়া নগনীয়া দাৰিজন দেৱীৰ প্ৰভাৱে সবে ভৈলাই অচেতন ক'ত আছিলে নো এইবোৰ পালি পোহৰীয়া কংসৰ কাৰাগাৰত নাছিলে জানো এই পালি পোহৰীয়া কেইজনৰ নামটো কি আছিলে পালি পোহৰীয়া কেইজনৰ নামটো কি আছিলে এই জপনা 7খন নাছিলে জানো কংসৰ কাৰাগাৰ মানে এই 7খন জপনা কি আছিলে আমাৰ লগত থকা লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ এই 7খন কংসৰ কাৰাগাৰৰ জপনা এই ঘৃণা তৃষ্ণা আৰু ভয় এই 3জন অচেতন হৈ থকা কি ৰুকিয়া সেইটো কাৰণে ঘৃণা তৃষ্ণা আৰু ভয় ক'ত নাথাকে য'ত কৃষ্ণ প্ৰকাশ হ'ব সেইটো কাৰণে সেইকেইজন ৰখিয়া অচেতন হৈ গ'ল কিয় যোগ মায়াৰ জন্ম হৈ গ'ল মায়াৰ শক্তি প্ৰকাশ হৈ গ'ল বোলে কিয় মই মায়া মিছা কিন্তু মোৰ আশ্ৰয় লৈ কৃষ্ণ প্ৰকাশ হ'ব কৃষ্ণক নেদেখে বোলে মোক দেখিব বোলে হয় মোৰ যোগেদি কৃষ্ণক সেৱা কৰিব পাৰিব সেইটো কাৰণে যোগ মায়া যোগ মানে কি যোগ মানে সংযোগ তাৰ লগত পৰম পিতাৰ লগত মায়া মানে কি মিছা প্ৰত্যক্ষভাৱে পৰম পিতাৰ লগত সংযোগ হোৱাটো মিছা কথা সেইটো কাৰণে নামটো কি যোগ মায়া প্ৰত্যক্ষভাৱে আমি কেতিয়াও ঈশ্বৰৰ লগত সংযোগ হ'ব নোৱাৰো প্ৰত্যক্ষভাৱে ঈশ্বৰৰ লগত সংযোগ হ'ব নোৱাৰা তত্ত্বটোৰ নাম হ'ল যোগ মায়া ভাগৱতৰ 10ম স্কন্ধত দিছে সেইটো কাৰণে প্ৰত্যক্ষভাৱে কৃষ্ণৰ লগত সংযোগ হ'ব পাৰে বোলে সেইটো কি বোলে সেইটো কৃষ্ণৰ মায়া সেইটো হ'ল বিষ্ণু মায়া এটা যোগ মায়া এটা বিষ্ণু মায়া বিষ্ণু মায়াৰ দ্বাৰা বৈষ্ণৱে ভগৱন্ত বিষ্ণুৰ লগত প্ৰত্যক্ষভাৱে সংযোগ হ'ব পাৰে আৰু যোগ মায়াৰ দ্বাৰা কি হয় ভগৱন্ত কৃষ্ণৰ লগত সংযোগৰ পৰা আঁতৰ হৈ যাব লাগে কৃষ্ণ হৰি কৃষ্ণ 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 তেওঁক আনিছে আগত আনি ঈশ্বৰে হে ৰাম নিদ্ৰা গয়া পৰিল যে তেক আছে ৰখি জাগি যিবা আছে সিও নেদেখিলাই আখি চকু মেলি থকা হ'লেও একো নেদেখা হ'ল বোলে কিয় দুৱাৰবোৰ চব নিজে নিজে খোল খাই গৈছে কংসৰ কাৰাগাৰত চবতে তলা লগাই থোৱা আছে তলা মাৰি থোৱা আছে ৰখীয়া কেইজনৰ হাতত চাবি কাঠি আছে যেতিয়াই যোগমায়াৰ প্ৰকাশ হৈ গ'ল দুৱাৰবিলাক চব আপোনা আপুনি খোল খাই গ'ল এখন দুৱাৰতো তলা নাই সব ফৰক বৰক হৈ কপিবলৈ ল'লে বোলে কিয় ভগৱান কৃষ্ণ বস্তুৰ প্ৰকাশ হ'ব কৃষ্ণ বস্তুৰ প্ৰকাশ হ'লে তাত কি থাকিব নোৱাৰে শিকলি থাকিব নোৱাৰে বন্ধন থাকিব নোৱাৰে তাত অজ্ঞান থাকিব নোৱাৰে তাত অবিদ্যা থাকিব নোৱাৰে তাত জড়তা থাকিব নোৱাৰে কৃষ্ণ কি কৃষ্ণ হ'ল বেদৰ ৰহস্য কৃষ্ণ হ'ল চৈতন্য তত্ত্ব এই জড় তলা চাবি আৰু জপনাবিলাক লগে লগে কুল খাই গ'ল এইটো কাৰণে আমাৰ হৃদয় কাৰাগাৰত আমি মাৰি থোৱা এই কপট আচৰণ বেয়া স্বভাৱ মানুহৰ প্ৰতি হিংসা দেশ অহংকাৰ এই জপনাবিলাক আমি ভাঙি চিঙি চুৰমাৰ কৰিব লাগিব কৃষ্ণ বস্তুৰ হৃদয়ত জন্ম হ'ব লাগিব কৃষ্ণ বস্তুৰ যদি হৃদয়ত জন্ম হ'বলৈ হয় তেতিয়াহ'লে ভগৱানৰ এই ভাগৱত গীতাৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব হে ৰাম দেখি বসুদেৱক আপুনি চুটেদাৰ সূৰ্য দৰ্শনে যেন গুছে অহংকাৰ অন্ধকাৰ
ও পালি পহরিয়া সব নজানিল কেব ও কৃষ্ণ ককুলাত লয়া জান্ত বসুদেৱ বস্তুটো বুজিব লাগিব প্ৰথম কৃষ্ণ আকাশত আছিলে তাৰ পাছত দৈৱকীৰ কোলালে আহিলে মানে এবাৰ কৃষ্ণ ক'ত উঠিলে এবাৰ কৃষ্ণ উঠি গ'ল বসুদেৱৰ মস্তকত উঠিছে কৃষ্ণ দুটা কথা যেতিয়া মথুৰাত জন্ম হোৱা কৃষ্ণ যেতিয়া গোকুল ধামলৈ গৈছে ক'ত গৈছে যোৱা ব্যৱস্থাটো চাব লাগিব তেতিয়াহে কৃষ্ণ ভক্তিৰ তত্ত্বটো বুজি পাব বসুদেৱৰ শিৰত গৈছে কৃষ্ণ কিয় বসুদেৱৰ শিৰত গৈছে বসুদেৱৰ বৃত্তিটো শুদ্ধ বসুদেৱৰ স্বভাৱটো সত্য বসুদেৱে ধৰ্মক ৰক্ষা কৰে সত্যক পালন কৰে বসুদেৱে কাকো হিংসা নকৰে কাৰো লগত জেদ নধৰে এইটো কাৰণে বসুদেৱৰ স্বভাৱ চৰিত্ৰৰ আচৰণ নিৰ্মল কাৰণে যিজন বিষ্ণু সকলোৰে পদত বাস কৰে সেইজন বিষ্ণু ভগৱন্ত কৃষ্ণই কি কৰিলে বসুদেৱৰ শিৰত স্থান ল'লে স্মৃতিত সেইটো কাৰণে ক'ত গৈছে কৃষ্ণ বস্তু বসুদেৱৰ মস্তকত উঠি ল'লে এইবাৰ হে ৰাম হে বৰিষে কণিকা মেঘে ওপৰত গাজে এ ফনায়ে ধৰিলা ছত্ৰ এ আশিষৰ পৰা যে অনন্ত প্ৰভু আহিলে বোলে কি অ মোৰ আসনতে শয়ন কৰি থকা গোসাঁইজনে দেখোন বসুদেৱৰ শিৰত উঠি পেলাই আনন্দ কৰি আছে মানে বাৰু লাহেকে তেওঁ সৰ্পৰ ফণাটো মেলি দিলে কিয় মেলি দিলে হেৰা বসুদেৱ তুমিও লোৱা ইয়াৰ অকমান চা কিয় ঐ আগৰ জন্মত তুমি হাজাৰ হাজাৰ লাখ লাখ বছৰ সাধনা কৰিছিলা এইজন কৃষ্ণৰ তুমি স্পৰ্শ পাবলৈ তুমি জনমে জনমে পূজা আৰু উপাসনা কৰিছিলা এইটো কাৰণে এই জন্মত কৃষ্ণই তোমাৰ শিৰত অৱস্থান কৰিছে আৰু মই অনন্ত ঈশ্বৰে এই কৃষ্ণকটো চাহ দিছো মোৰ আশীৰ্বাদৰ চাহ মই তোমাকো দিছো কি বুজালে ভগৱান কৃষ্ণক ভকতি কৰিলে কিমান লাভ হয় ভগৱান কৃষ্ণক যদি আমি ভজো আমাৰ কিমান কল্যাণ হয় এই কথাটো আমাক বুজাইছে এই বাৰিষা যমুনা নদী এ ফেনে ফুটুকাৰ অঢৌ দেখি লাগে ভয় এ ভাগে বজোৱাৰ এ কৃষ্ণক দেখিয়া ভয়ে বাট দিলা মাজে এ ৰামক দিলন্ত যে ন এ পন্থ সিন্ধুৰা যে ৰামক যিদৰে সাগৰে সেতু বান্ধিবলৈ ৰাস্তা দি দিলে যমুনা সদায় কি হয় উঠলি থাকে কৃষ্ণ যোৱাৰ দিনাখন সেইদিনাখন আৰু অশান্ত কিন্তু যেতিয়া বসুদেৱে চৰণ ৰাখি দিলে ডাঙৰ তত্ত্ব কৃষ্ণ যোৱা বুলি গম পাই যমুনা উঠলি উঠি আছিল অহংকাৰত অভিমানত কেতিয়া শান্ত হ'ল যেতিয়া বসুদেৱৰ চৰণৰ স্পৰ্শ পালে বসুদেৱ কি ভগৱান কৃষ্ণৰ ভকত যমুনাই বিচাৰে ভকতৰ চৰণৰ স্পৰ্শ ভগৱানক পাবৰ কাৰণে সমুদ্ৰই বিচাৰে বান্দৰ ভালুক আদি ভকতৰ চৰণৰ স্পৰ্শ সেতু বান্ধি হলেও মুখ শুদ্ধ কৰি দিয়া মানে বাৰু অ তেনে ভকত বৈষ্ণৱক আমি যদি নিন্দা কৰো কৃষ্ণ কৃষ্ণ অ হৰি অ ৰাম গতিকে আমাৰ পাপ হ'বনে নহ'ব হয়নে বাৰু সেইটো কাৰণে আমি কেতিয়াও ভকত বৈষ্ণৱক ঈশ্বৰ জ্ঞান কৰাৰ বাহিৰে আমি কেতিয়াও বেয়া জ্ঞান কৰিব নেপায় হে ৰাম নিদ্ৰা গয়া গোৱালখ এ অপয়াসে বসুদেৱে যমুনা চৰাইল ঐ এক নিমিষেকে গয়া এ গোকুলক পাইল চকুটো টিপিয়াতে যিমান সময় লাগে যমুনা পাৰ হোৱাৰ পাছত বসুদেৱ কিমান তৎক্ষণত গৈ হেৰিয়া নন্দৰ গৃহ পাই গ'লে ৰবচোন কি বসুদেৱ উৰি গৈছিলে নেকি হা কেনেকে গৈছিলে কথাটো বুজি পালেনে বাৰু হা কেলে অনন্তই যে আহি চাহ দিছিলে অনন্তৰ শক্তিটো কি অনন্ত ঈশ্বৰে এই পৃথিৱীখনক 24 ঘণ্টাত এক পাক ঘূৰাই দিব পাৰে হয়নে প্ৰতি ছেকেণ্ডত 1500 কিলোমিটাৰ বেগত ঘূৰি থাকে প্ৰতি ছেকেণ্ডত গতিকে সিমানটো স্পীডত যদি লৈ যায় কেই ছেকেণ্ড লাগিব হয়নে বাৰু অনন্ত ঈশ্বৰৰ সেই শক্তিটো যদি লৈ যায় তেতিয়াহ'লে কেই ছেকেণ্ড লাগিব সেইটো কাৰণে নিমিষতে গৈ পালে ক'ত নন্দৰ গৃহত হে ৰাম এ নিদ্ৰা গয়া গোৱালখ কলসুতি আছে
এ অচেতন যশোদাক এ দেখি লন্ত পাছে ও কৃষ্ণক থৈ লন্ত তান সজ্জাত শুৱাই এ তাহানে কন্যাক লয়া এ আখিলা দুনাই নহয় তেওঁৰ কাষত কইনা সন্তান এটা শুই আছে কইনা সন্তানটো জন্ম হোৱা দেখিলেও যশোদাই সন্তানটো দেখি চালে চোৱাৰ পাছত কি হ'ল এই মোৰ সন্তান হৈ গ'ল আৰু মোক এতিয়া একো প্ৰয়োজন নাই আৰু এই বুলি গৈ আনন্দ লাভ কৰি থাকোঁতে একেবাৰে ঘোৰ নিদ্ৰা হৈ গ'ল সেই ঘোৰ নিদ্ৰাৰ সময়তে চৈতন্য বস্তুটো সোমাই দিলেগে চৈতন্য বস্তুটো কি ভগৱান কৃষ্ণ ডাঙৰ কথা অচেতন বস্তু নহয় নহয় ডাঙৰ তত্ত্ব অচেতন বস্তুটো মায়া সেইটো কাৰণে নিদ্ৰা গ'ল মায়াই আমাক কি কৰে অচেতন কৰে চেতনা কোনে দিয়ে কৃষ্ণ বস্তুৱে দিয়ে সেইটো কাৰণে তুমি সেই চৈতন্য সনাতন সেইটো কাৰণে কি হৈ গ'ল চৈতন্য কৃষ্ণ সেই মায়াৰ ওচৰলৈ গ'ল মায়া কি হৈ গ'ল মায়া জড়তাৰ পৰা মুক্ত হৈ গ'ল কৃষ্ণ বস্তুক তাত থলে আৰু বসুদেৱে কি কৰিলে শিৰত শিৰত যি কৃষ্ণক লৈছিলে আনন্দক লৈছিলে সেইজন বসুদেৱে তেওঁ মস্তকত কৃষ্ণৰ আজ্ঞা পালি গোটেই যুগটোৰ গোটেই সময়খিনি কি কৰিলে মায়া আৰু মোহখিনিক যোগ মায়াৰ ৰূপত লৈ ললে যোগ মায়া গোটেই যুগটোৰ মায়া মোৰ আৰু এ নাম এ দৈৱকীৰ লগে শুৱাই থৈলা মহাবল পূৰ্বৱতে পিন্ধিলন্ত এ আপুনি নিহল বসুদেৱে আকৌ আগৰ নিচিনাকে সাৰ পাইছে কি হৈছে মই কি সপোন দেখিছিলো বাকীখিনি গম নাপায় এই কৃষ্ণক যমুনা পাৰ কৰি নি নন্দৰ গৃহত থৈ এই মায়াক তেওঁ শিৰত আনি তেওঁ কংসৰ কাৰাগাৰৰ ভিতৰত সোমাই তেওঁ শুই পেলাই চকু মেলি দেখিছে কি হ'ল মোৰ দেখোন আজি কিবা কিবা লাগিছে মই দেখোন বেলেগ বস্তু এটা শিৰত লোৱা দেখিলো আকৌ থওঁতে দেখোন বেলেগ এটা দেখিলো কি হ'ল মোৰ হয়নে বাৰু এই জাতেক তেতেক মায়া যিটো দেখিছো সেইটোৱে মিছা যিটো শুনিছো সেইটোৱে মিছা সত্য কি সত্য হ'ল কৃষ্ণ যিটো শুনা নাই সত্য হ'ল কৃষ্ণ বোলে কি যিটো দেখা নাই সত্য হ'ল কৃষ্ণ বোলে কি যিটো স্পৰ্শ পোৱাটো বৰ টান সেইটো কাৰণে ভাগৱত শ্ৰৱণ কীৰ্তন মানেই কৃষ্ণ স্পৰ্শ এই কৃষ্ণৰ পবিত্ৰ স্পৰ্শ যদি আমি পাওঁ তেতিয়াহ'লে আমাৰ জীৱনটো শুদ্ধ হয় পবিত্ৰ হয় এতিয়া অকণমান হেৰিকে সামৰিম আৰু কংসৰ যোগমায়া বধ আৰু যোগমায়াৰ ৰূপ দৰ্শন কংসই বাৰু যোগমায়াক বধ কৰিব পাৰেনে এক কোপে কাম্পে কংসৰায় সমকে ৰাক্ষস পায় দেখি ভয় ভৈলন্ত দৈৱকী হৃদি কম্প গৈল লৰি কংসৰ আগত পৰি কান্দিলন্ত শোকে মকমকী দান্তে খেৰ তুলি ধৰি অনেক কাপুণ্য কৰি মাগন্ত সুন্দৰী জীউ দান একে স্ত্ৰী জাতিয়াই আৰু তোৰ ভগিনাই কোন সতে দাদা লৈ বিপ্ৰাণ হেৰৌ দাদা কানি কানি দৈৱকীয়ে কৈছে তোৰতো পুত্ৰৰ হাততহে মৃত্যুৰ কথা লিখিছিলে কন্যাৰ হাতত মৃত্যুৰ কথা লিখা নাই নহয় এইজনী মোৰ কন্যাহে জন্ম হ'ল তই এইক নেমাৰিবি এইক বাচি ৰখা কিন্তু কংসই কি কংসই সঁচা মিছা একো নাজানে মুঠতে সি মাৰিবহে জানে মাৰিবে আৰু হে ৰাম মাৰিলি অনেক পোক কন্যা খানি দিওঁ মোক হেন বা মই সন্তাপ পাখৰো একে আছো দগ্ধ হৈ দুনাই নজ্বলি বাজুই দাদা তোৰ চৰণত ধৰো কনিষ্ঠ ভগিনী মই সন্তাপতে পৰো জয়ী পৰিত্ৰাণ কৰা হেন জানি নেৰাখিবি কুখিয়াতি মাগুহু অঞ্চল পাতি দিওমান্ত পোচা জিও খানি এহি বুলি বৰ্ণনাৰী কন্যাক সাৱতী ধৰি কান্দন্তে আচন্ত আঁতৰাৱে কোধে আতি কংসৰাই দৰ্শন কামুৰি খাই দৈৱকীক চকু পকাই চাৱে হাওৰে পাপিষ্ট চাৰি কুলখিনি কুলাংগাৰী
এ কত ই বুজ আমাক ঐ এহি বুলি ভৰচন্তে আজৰি কোলা ৰহন্তে দুৰাচাৰে আনিলে কন্যাক এ নাম এক হাতে মুঠি কৰি দুয়ো চৰণত ধৰি আফালিলা শিলাত নিষ্খলে হাত এৰাই তাৰ ধৰি ৰূপ চমৎকাৰ গৈলা দেৱী গগন মণ্ডলে এ তনুজল নৱ সূৰ্য এ 8 বস্ত্ৰ 8 ভুজ দিব অলংকাৰে জ্যোতি কৰে হে অসংখ্যাত বিদ্যা ধৰি সেৱৈ নৃত্য গীত কৰি তুতি কৰৈ চাৰণ কিন্নৰে দুলৰি পাছে যুগমায়া হাঁহিয়া বুলন্ত এ সোণৰে কংস নিষ্খল আমাক মাৰিয়া কোন ফল পাইবি যাইবি পাপীৰ খাতল এ জিঠাইত সিঠাইত উপজিল গয়া তোৰ পূৰ্ব প্ৰাণবৰী দুখী দৈৱকীক ব্যৰ্থ হিংসা কৰ অধোগতি যাইবি মৰি এতেক বচন বুলি ভগৱতী কংসৰ আগে শুনাই অনেক থানত থাকি লন্ত পাছে নানা পূজা বলি খাই হেন শুনি কংসে বিস্ময় গুণয় হে কি কিনো অদ্ভুত কৰ্ম হে আচুক মনুষ্য দেৱু মিছা মাতৈ কি ভৈল কাল ধৰ্ম কংসই আচৰিত হৈছে এইটো কি কথা মোৰ ওচৰলৈ পুত্ৰ হৈ আহিম বুলি ক'লে দেৱেও মিছা মাতিলে নে কন্যা এজনী হৈহে আহিলে আকৌ কন্যাজনীক আকৌ কংসক পঠিবলৈ দি দিলোঁ তাই আকৌ খিল খিলকৈ আকাশলৈ ফালি উৰা মাৰি গুচি গ'ল তাইকো কংসই পঠিব নোৱাৰিলে এতিয়া কংসৰ জীৱনত সেইটো এটা সাঁথৰ হৈ থাকি গ'ল বোলে কি মোৰ পুত্ৰটো ক'ত মোৰ কন্যাজনী ক'ত হয়নে বাৰু কোনো কাৰো পুত্ৰ কন্যা নহয় তাকে বুজাইছে কোনো কাৰো পুত্ৰ কন্যা নহয় এইবিলাক সম্বন্ধ আমি নিজে নিজে ৰচনা কৰিলোঁ মায়াৰ সম্বন্ধ এজনৰে পুত্ৰ সকলো এজনৰে কন্যা সকলো বেলেগ কাৰো নহয় তাকে বুজাইছে আমাক যাতে আমাৰ মায়া ছেদ হয় আমাৰ মনৰ ভ্ৰমটো দূৰ হয় আমি যাতে আনৰ সতি সন্তানকো নিজৰ সতি সন্তানৰ দৰে মৰম চেনেহ কৰোঁ আদৰ কৰোঁ হয়নে আমি যাতে আনৰ সতি সন্তানৰো মংগল কামনা কৰোঁ সিহঁতকো যাতে সৎবুদ্ধি দিওঁ সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৈছে যে যত দেখা যত শুনা সবেই অকাৰণ হে ৰাম আকাশী বচন শুনি আকাশী বচন শুনিয়া ভাগিন এ গণক মাৰিলো আমি ব্ৰহ্মবধি যেন জীয়ন্তে মৰিলো ভয়লো কিনো অধোগামী বহুদেৱ দৈৱ কি কমাকৈ পাছে জন্মিল মনত তাপ শুনিও বহিনী শুনা বহি নাই কৰিলো ঘোৰ পাপ লগে লগে কংস ক্ষমা খুজিছে বহুদেৱৰ দৈৱকী তোমাষাৰ চয় তনয় মাৰিলো ধৰ্ম একো নচাই যেহনে ৰাক্ষসে একোৱে নচাৱে আপোন পৰকো খাই তুমি খবুৱাও অনুতাপ এৰা মৃতক পুত্ৰক প্ৰতি চিৰকাল প্ৰাণী একত্ৰে নথাকৈ বিষম দৈৱৰ গতি পঞ্চভূতি দেহ ইহে নষ্ট হুই আত্মাৰ মৰণ নাই হেন বিমৰিষ কৰৈ যিটো পানী নথাকৈ শুকৰ ঠাই হেন জানি সবে
খেদ পৰিহৰা এ মৰা ভাগি নক লাগি তা সম্বাৰ হৈবে এহিহে লিখিত এ মই ভৈলো বধ ভাগি হে ময়ো ভৈলো বধ ভাগি এ হৰি ৰাম হে ৰাম 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 হে কৃষ্ণ হে হে ৰাম হেন জানি সবে খেদ পৰিহৰা মৰা ভাগি নক লাগি তা সম্বাৰ হৈবে এহিতে লিখিত এ মই ভৈলো বধ ভাগি হৰি ৰাম এ ৰাম ৰাম এ ৰাম ৰাম